পঞ্চায়ত ডিলিমিটেশ্যন হৈছে মই এটা ফৰ্মুলা তেওঁলোকক বুজাইছিলোঁ আমি ডিচিক কৈছিলোঁ চিওক কৈছিলোঁ চাৰ্কুল অফিচাৰক কৈছিলোঁ আৰু এটা মানে যিটো গাইডলাইন আছে গাইডলাইন মতে সেইটো কৰিব লাগে অন্তত কণ্ট্ৰিবিউশ্যন থাকিব লাগে নেচাৰেল বেৰিয়াৰ থাকিলে নেচাৰেল বেৰিয়াৰ হ'লে কি হ'ব সব মানে তাত দি ৰখা হৈছে যিটো গাইডলাইন যিটো দিয়া হৈছে তাতে ৰখা আছে কিন্তু দেখা গৈছে যে এনেকুৱা পৰিস্থিতি আমি এছেম্বলিটো দেখিলোঁ আমি যিটো ফাৰ্ষ্ট ডিলিমিশ্যন যিটো বনোৱা হৈছে তাততো ডিষ্ট্ৰিক্টৰ মেজৰ য'ত যিমান মুছলিম আছে মেজৰ সব মুছলিমখিনি ইউনাইটেড কৰি দক্ষিণ কৰিমগঞ্জ এটা সমষ্টি বনোৱা হৈছে আমি তাতেও আমি আপত্তি কৰা নাই কিন্তু এতিয়া দেখা গৈ আছে আকৌ মানে কিছু বিজেপিৰ লিডাৰে মোক ৰিকুৱেষ্ট কৰে যে এই অমুক মুছলিম ভিলেজটো আপুনি লৈ যাওক অমুক মুছলিম ভিলেজটো লৈ যাওক মানে সবে ৰিকুৱেষ্ট কৰে আৰু মই ক'লোঁ যে দক্ষিণ কৰিমগঞ্জ এইটো মানে এটা কি ডাষ্টবিন নেকি যে মুছলিম ৰাখাৰ ঠাই এইটো হ'ব যে ইয়াতে ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে যে দক্ষিণ কৰিমগঞ্জ সমষ্টি গোটেই ডিষ্ট্ৰিক্টৰ যিমান মুছলিম হ'ব সবেই ইয়াতে ডাম্পিং কৰি ইয়াতে ডাষ্টবিনৰ নিচিনা ইয়াত ৰখা হ'ব তেনেকুৱা নহয় গতিকে মইতো যেতিয়া আপত্তি কৰিছোঁ যে ইমান পপুলেশ্যন হৈছে ইমান ভোটাৰ হৈছে ইয়াৰ বাহিৰত আৰু আনিব নালাগে এতিয়া দেখিছোঁ যিটো ডিলিমিটেশ্যন যিটো লিষ্ট হৈছে মনুচাংগন জেপি বুলি এটা গাঁও পঞ্চায়ত আছে এইটো নৰ্থ কৰিমগঞ্জ এৰিয়াত এইটো আনি দক্ষিণ কৰিমগঞ্জ আনি মানে সোমাই দিয়া হৈছে আৰু 2-4টা ৰেভিনিউ ভিলেজ আছে সেই মুছলিম ভিলেজখিনি আকৌ আনি দক্ষিণ কৰিমগঞ্জ ৰখা হৈছে আৰু যিটো ডিলিমিটেশ্যন বনোৱা হৈছে এই ডিলিমিটেশ্যনৰ লিষ্টখনত মই যিটো দেখিলোঁ যে বহুত মুছলিম ভিলেজ ধৰক 2-3টা পাৰ্ট কৰি ৰখা হৈছে এটা ভিলেজত আৰু এই ভিলেজৰ যিটো পলিং ষ্টেচন তাত 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰ বেলেগ এটা এৰিয়াত ৰখা হৈছে আৰু কিছুমান ৰেভিনিউ ভিলেজ মই দেখিছোঁ এটা জেপিত অন্তৰ্ভুক্ত হৈছে কিন্তু যেটো মানে ওয়ার্ড বানাইছে ওয়ার্ডত দেখা গৈছে এই ভিলেজটো আকৌ আনি বেলেগ এটা জেপিত আনি তাৰ মানে পলিং ষ্টেচন বেলেগ টাইপ 10 কিলোমিটাৰ 12 কিলোমিটাৰ দূৰত আনি ৰাখা হৈছে গতিকে এইটো কি ধৰণৰ ডিলিমিটেশ্যন মই গম নাপালোঁ কাৰণ ইয়াত যে যিবিলাক মানুহে এইটো বনাইছে তেওঁলোকৰ কোনো ধাৰণাই নাই আইডিয়াই নাই কোনো নলেজ নাই এই মানুহবিলাকক দি এই ডিলিমিটেশ্যনটো বনোৱা হৈছে গতিকে আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ এই ডিলিমিটেশ্যনটো ঠিক নহয় আপুনি বিজেপি চৰকাৰৰ যিটো এতিয়া বৰ্তমানে যে ডিলিমিটেশ্যন কৰা হৈছে আপুনি এই বিজেপি চৰকাৰৰ ওপৰত খুশি আছে নেকি বৰ্তমান এই ডিলিমিটেশ্যনৰ মই একদম 100% মই অখুশি এইটোৰ কোনো খুশিৰ কোনো প্ৰশ্নই নুঠে কাৰণ আমি ইমান দিন ৰাজনীতি কৰিছোঁ এনেকুৱা মানে পৰিস্থিতিত মই মানে দেখা নাই গতিকে এই যে যেটো অৱস্থা গাঁৱৰ সব মানুহ বিক্ষুব্ধ কোন গাঁৱৰ মানুহ সুখী আছে কোনো সুখী নহয় আমি এক প্ৰকাৰ ক'ব পাৰোঁ নেকি বিজেপিৰ কাৰ্যকলাপ আমি অখুশি কাৰ্যকলাপ মই কৈছোঁ ডিলিমিটেশ্যনৰ ক্ষেত্ৰত মই কৈ আছোঁ এই ডিলিমিটেশ্যনটো ঠিক হোৱা নাই এইটো মানে সম্পূৰ্ণ এইটো অগণতান্ত্ৰিক মানে এইটো কোনো গাইডলাইন মেইনটেইন কৰা হোৱা নাই গতিকে এইটো মেইনটেইন কৰিব লাগে আৰু হাতেষ্টাতে তেওঁলোকে কৈছে যে ফাইনেলি ডিলিমিটেশ্যন মানে উলিয়াব গতিকে ইয়াৰ ভিতৰত অন্তত এইটো ঠিক কৰাৰ কাৰণে আমি অনুৰোধ কৰিম নহ'লে আমি কি কৰিম হয়তো আন্দোলনৰ পথত আমি যাব লাগিব ইয়াৰ আৰু কি ৰাজনৈতিক কাৰণ থাকিব পাৰে বুলি আপুনি ভাবে মইতো কি লাভ আছে তেওঁলোকৰ মইতো গমেই নাপালোঁ কাৰণ মুছলিম ভিলেজ এটা দূৰত আৰু এটা ভিলেজ নি আৰু এটা মানে দূৰৰ পৰা এটা ভিলেজ আনি সোমাই দি যদি হিন্দু ভিলেজ আনি এটা ইউনাইটেড কৰি ৰাখিলে তেতিয়া মই গম পালোঁ হয় যে এইটো বিজেপি হয়তো তেওঁলোকে নিজৰ স্বাৰ্থত কৰিছে কিন্তু এতিয়া দেখিলোঁ যে মুছলিম ভিলেজ এটাৰ পৰা আৰু এটা দূৰত্ব 10 কিলোমিটাৰ 15 কিলোমিটাৰ মানে তেওঁলোকে কোনটা গাঁও পঞ্চায়ত বনাব তাৰ কোনো নলেজই নাই গতিকে নামতে যে তেওঁলোকে দিছে নামৰো ঠিক নাই আৰু তেওঁলোকৰ কোনো আইডিয়াও নাই নলেজও নাই সেইকাৰণে আপুনি কথা কৈছে নেকি সেইকাৰণে মই কৈছোঁ যে বিজেপিৰ যিসকল নেতাসকল আছে তেওঁলোকৰতো মুছলিম ভিলেজ সম্পৰ্কেতো কোনোদিনো আইডিয়া নাই আৰু হিন্দু ভিলেজ সম্পৰ্কেও আইডিয়া নাই থাকিলে এই এনেকুৱা ডিলিমিটেশ্যন নহ'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত